নমস্কাৰ ভাল খবৰলৈ সকলোকে স্বাগতম আৰু আজিৰ ভাল খবৰটো হৈছে গৱেষক ছাত্ৰসকলৰ বাবে মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিত কৰা হৈছে অনুমোদন আৰু ইয়াৰ জৰিয়তে গৱেষক ছাত্ৰসকলে লাভ কৰিব 25000 টকাৰ পৰা 40000 টকালৈ অনুমোদন জনাইছে এই মুহূৰ্তত খবিষে এটা ভাল খবৰ ৰাজ্যৰ গৱেষক ছাত্ৰসকলৰ বাবে বিভিন্ন বিষয়ক লৈ গৱেষণা কৰি থকা ছাত্ৰসকলৰ বাবে এটা সুখবৰ কিয়নো এইবাৰ প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিত অনুমোদন কৰা হৈছে ইয়াৰ পূৰ্বে গৱেষক ছাত্ৰসকলে ৰাজ্য চৰকাৰৰ পৰা এনে কোনো ধৰণৰ সাহায্য লাভ কৰা নাছিল আৰু এইবাৰ মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ অনুমোদনৰ পিছতে গৱেষক ছাত্ৰসকলে তেওঁলোকে লাভ কৰিব প্ৰায় 25000 টকা আৰু যিসকল দিব্যাংগ গৱেষক ছাত্ৰ থাকিব তেওঁলোকে লাভ কৰিব প্ৰায় 40000 টকাৰ আৰ্থিক সাহায্য ইয়াৰ পূৰ্বে এনে ধৰণৰ আঁচনি নাছিল কিন্তু বৰ্তমান সময়ত এই আঁচনিৰ জৰিয়তে এই সকলো সুবিধা গৱেষক ছাত্ৰই পাব আৰু যিসকল গৱেষক ছাত্ৰ তেওঁলোকে চাকৰি কৰি থাকে অথচ তেওঁলোকে গৱেষণাও চলাই আছে সমানে সেই সকল গৱেষণা কৰা ছাত্ৰই এই বিশেষ যি সুবিধা এই সুবিধা তেওঁলোকে লাভ কৰিব কিয়নো তেওঁলোক নিজে গৰাকী যেহেতু চৰকাৰী চাকৰিয়াল আৰু আনহাতে যিসকল গৱেষক ছাত্ৰ কোনো ধৰণৰ চাকৰি নকৰে কেৱল মাত্ৰ তেওঁলোকে গৱেষণা চলাই আছে কোনো বিষয়ৰ ওপৰত সেই সকল ছাত্ৰই এই সুবিধা লাভ কৰিব আৰু ইয়াৰ লগতে ইতিমধ্যে ইয়াৰ আবেদনৰ সময়সীমা অৰ্থাৎ আবেদন কৰিব পাৰিব বুলি উল্লেখ কৰা হৈছে মুখ্যমন্ত্ৰীগৰাকীৰ তৰফৰ পৰা আৰু আবেদন কৰাৰ পিছতে গৱেষক ছাত্ৰসকলে লাভ কৰিব এই বিশেষ অনুদানটি আৰু ইয়াৰ জৰিয়তে তেওঁলোকে নিজৰ গৱেষণা আৰু অধিক ভালদৰে আগুৱাই নিব পাৰিব আৰু এই কথা উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ গৱেষক ছাত্ৰসকলৰ বাবে এটা অতিকৈ ভাল খবৰ এটা সুখবৰ আৰু এই মুহূৰ্তত মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে কি কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে সেই মন্তব্য আমি আপোনালোকক শুনাইছোঁ কেবিনেটে এটা খুব ভাল আঁচনি এটা অনুমোদন জনাইছে মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা সিম্পল থিং আপোনালোকে জানে যে বিশ্ববিদ্যালয়সমূহত ৰিসাৰ্চ স্কলাৰ কিছুমান থাকে কিন্তু এই ৰিসাৰ্চ স্কলাৰ সকলক আজিলৈকে আমি কেতিয়াও একো সহায় কৰা নাই বা সাহায্যও আগবঢ়োৱা নাছিলো এতিয়া যিসকলে চৰকাৰী বিশ্ববিদ্যালয়ত ৰিসাৰ্চ কৰি আছে প্ৰাইভেটত কৰিলে নহব ৰয়েল গ্লোবেল বা আন বিশ্ববিদ্যালয়ত যিসকলে চৰকাৰী বিশ্ববিদ্যালয়ত গৱেষণা কৰি আছে তেখেতসকলক আমি এককালীন 25000 টকা আগবঢ়াম কিন্তু ইয়াত যদি কোনোবা দিব্যাংগ ৰিসাৰ্চ স্কলাৰ আছে তেতিয়া তেওঁ 40000 টকা পাব যদি তেওঁ ফিজিক্যালি চ্যালেঞ্জ হয় যাক আমি দিব্যাংগ বুলি কওঁ তেওঁ 40000 টকা পাব এককালীন আৰু আন ৰিসাৰ্চ স্কলাৰ সকলে 25000 টকা পাব আৰু ইয়াৰে পোৰ্টেলটো আমি খুব সোনকালে খুলি দিম আৰু কালি পৰহি প্ৰায় তেওঁলোকে আবেদন কৰিব পাৰিব কিছুমান ৰিসাৰ্চ স্কলাৰে চৰকাৰী চাকৰি কৰে তেওঁলোকৰ ক্ষেত্ৰত এই পুঁজিটো তেওঁলোকে নাপাব আৰু আমি আশা কৰিছো যে এই স্কিমটো গোটেই বছৰটোৱে খোলা থাকিব কাৰণ বিভিন্ন ৰিসাৰ্চ স্কলাৰে বিভিন্ন সময়ত তেওঁলোকে ৰিসাৰ্চত যোগদান কৰে সেইকাৰণে ইয়াৰ কোনো নিশ্চিত ডেট নাই ইট উইল বি আ লাইভ পোৰ্টেল যেতিয়াই আবেদন কৰে আমি তেতিয়াই তেওঁলোকক পুঁজিটো দিয়াৰ ব্যৱস্থা কৰিম